অৱশেষত আহি পালোহি সদৌ অসম কেৱল কাল সংহতি সংঘৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আৰু মোক আগবঢ়াই নিবৰ কাৰণে আহিলে মোৰ লগৰ দেৱদত্ত গগৈ। মোৰ ভিউৱাৰসকলক নমস্কাৰ এটা দি দিয়ে। আচলতে এই সদৌ অসম কেৱল কাল সংহতি সংঘ তাৰমানে মোৰ কাৰণে এইটো বস্তুটো একেবাৰে নতুন আৰু মই নিজে এই সংঘৰ ভিতৰত নাই আৰু মোৰ লগৰ যিজন বন্ধুৱে মানে মোক আগবঢ়াই নিবৰ কাৰণে আহিছে এখেত এই সংঘৰ ভিতৰৰ মানুহ। গতিকে এই গোটেই অধিৱেশনখনত ক'ত কি হয় মানে কাল সংহতি সংঘ মানেনো কি গোটেই বস্তুবিলাক আচলতে মই আজি জানিবৰ কাৰণে আহিছোঁ, লগতে আপোনালোকক জনাবৰ কাৰণে আহিছোঁ। মঞ্চত মই আহি পাইছোঁহি, ইমান সুন্দৰভাৱে গীত পৰিৱেশন কৰি আছে। প্ৰথমতে অলপ সেইবিলাকো শুনি লওক আপোনালোকে। সোমাই আহি এইফালেদি দেখিলোঁ মানে কেৱল কাল সংহতি মানে কি সেই বিষয়ে তেখেতসকলৰ মানে সংঘৰ সংবিধান কিবা কিবি আছে কিতাপবিলাক আহি দেখিলোঁ। প্ৰথমতে আমাৰ যিটো কেৱলীয়া ধৰ্ম, যিটো কেৱল আমাৰ কালমাটি আপোনাৰ দেখিছে যে কেৱল কালমাটি ধৰ্মৰ এখন মানে ধৰ্মগ্ৰন্থ। এইখন ইতিমধ্যে ইয়াৰ যিখিনি মানে আমাৰ লিখি প্ৰকাশ কৰিব পৰা সেই গোটেইখিনি লিখি মানে এই কিতাপখনত প্ৰকাশ কৰা হৈছে। ইয়াৰ বিশেষকৈ আমাৰ কেৱল ধৰ্মৰ মানে নামখিনি, বিশেষকৈ চাকি কেনেকৈ ধৰণে নামেৰে পাতে জ্বলায়, যেনে খৰি কেনেকৈ নামেৰে জ্বলায় জুইকুৰা মানে, আৰু আমাৰ ধৰি লওক যিটো আমাৰ কেৱলীয়া লোকসকলে যিটো মানে ৰসৰ বাতি একেটা মানে বাতিটো একেলগে যে একেটা বাতিটো সকলোৱে খায়, তাক সেইখিনি খাওঁতে কেনেধৰণে মানে আইসকলে মাইকীসকলে মানে পুৰুষসকলক সাধুসকলক কেনেধৰণে সন্মান কৰি নাম গুণেৰে মানে এই আপোনাৰ সাধুসকলক খুৱায় সেইখিনি আছে। আৰু যিটো বধুৱালী নাম, যিটো আমাৰ খেলা নাম বুলিও কয়, খেলনীয়া আছে, হাবি নামো আছে। ইয়াত মানে যথেষ্ট গোটেই কথাখিনি আমাৰ কেৱল ধৰ্মৰ যিখিনি লিখি প্ৰকাশ কৰিব পৰা কথাখিনি গোটেইখিনি কিতাপখনত মানে প্ৰকাশ কৰা হৈছে। এইখন আমাৰ কেৱল কালমাটি সংঘৰ সংবিধান, তাৰমানে আমাৰ সংঘৰ এখন সংবিধানৰ কথাখিনি আপোনাৰ নিশ্চয় জানে যে সংবিধানত কি কি থাকিব লাগে, জিলা কমিটি গঠন কেনেকৈ হয়, আঞ্চলিক কেনেকৈ গঠন হয়, বা আমাৰ কেৱলীয়া ধৰ্মৰ ভকতসকলে সাধুসকলে কেনেকুৱা ধৰণৰ দুখ কৰিলে মানে কি আপোনাৰ মানে পৰাচিত হয়, সেইখিনি গোটেই কথাখিনি মানে আমাৰ সংবিধানত উল্লেখ আছে। আমাৰ শদিয়া জিলাত যিটো আমাৰ ভিতৰ প্ৰক্ৰিয়া কাম মানে যিটো আমাৰ হাজৰ সকাম মানে ৰসৰ সকাম কৰে যে সেই কামটো ভৱনাত আগত নিশা হৈছিল, গতিকে আজিকালি মানে নিশা নহয়, আজিকালি দিনতো কৰে, বুজি পালেন বাৰু। কিন্তু শদিয়া জিলাত এই কৰ্মভাগ প্ৰকৃত আমি কেৱলীয়া ধৰ্ম আমাৰ মানে উপাস্যদেৱতা শিৱ পাৰ্বতী, কিন্তু আমাৰ শদিয়া জিলাত এই নিশা কৰা কৰ্মভাগী বা আমাৰ হাজৰ ৰসৰ সকাম যিটো কৰা আমাৰ সাধুসকলৰ দ্বাৰা কৰা হয়, এইটো শদিয়া জিলাত ঠাকুৰীয়া বুলি কয়। প্ৰকৃততে আমাৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি এনেকুৱা বিভিন্ন জিলাত, মৰিগাঁৱলৈ আনকি মঙলদৈ দৰঙলৈকে, নাগালেণ্ড, অৰুণাচল এইবিলাকত মানে প্ৰকৃততে কেৱলীয়া বুলিহে কয়। আচলতে যেনেকৈ আজিকালি যে ঢেৰ মতে আপোনাৰ বৈষ্ণৱ পন্থাৰো ঢেৰ মতে মানে কিবা কিবি সংঘ ওলাইছে, কিবা কিবি কৃষ্ণগুৰু কিবা কিবি, সেইখিনি পন্থাৰ লগত আপোনালোকৰ পন্থাৰটো কেনেকৈ মানে পৃথক কৰে? আমাৰ এইটো শুনক, ধৰ্মত কোনো মানে পৃথক নাথাকে। ধৰ্ম নিজে কৰা ধৰ্মটো আমাৰ নিজৰ কাৰণে সকলোৱে ভাল। আমাৰ ধৰ্ম আমাৰ কাৰণে ভাল। ধৰি লওক তেখেতলোকৰ কৃষ্ণগুৰু হওক বা শংকৰ সংঘ বা অনুকূল ঠাকুৰীয়া নিগুণীয়া প্ৰকৃত সেইবোৰ বহুত ধৰ্ম আছে, সেইবিলাক ধৰ্ম মানে তেখেতলোকৰ কাৰণে ভাল। গতিকে আমাৰ যিটো পৰম্পৰা, আমাৰ পৰম্পৰাটো হ'ল কি আমাৰ পিতৃ মাতৃসকল, আমাৰ মা দেউতাসকল মৰাৰ পিছতো আমি বছৰ পিছত তেখেতলোকক আমাৰ পূজাটো এটা আমাৰ পৰম্পৰা, আমি তেখেতলোকক মানে দেৱতা হিচাপে জ্ঞান কৰি আহিছোঁ আৰু তেখেতলোকক পুজি আহিছোঁ। গতিকে ইয়াত মানে কোনো আমাৰ ধৰ্ম কোনো মানে ভেদাভেদ নাই, নহ'লে বাৰু যিকোনো মানুহে আপোনালোকৰ ধৰ্ম যদি হয়। আমি মানে কোনো ধৰ্মৰ মানুহকে যে আমাৰ ধৰ্মটো ভাল আশা বা আমি কওঁ যে নিজৰ পৰম্পৰা আঁতৰি নাযাবা, তাৰমানে আমাৰ পৰম্পৰা যিটো আমাৰ কেৱলীয়া ধৰ্ম যিটো পৰম্পৰা, আমাৰ 14 পুৰুষে কৈ যোৱা যিটো পৰম্পৰা, সেই পৰম্পৰাটোৰ পৰা আমি মানে আনক আঁতৰি যাবলৈ নিদিওঁ। এতিয়া আপোনালোকে দেখিছে এখন আমাৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন, আমাৰ উত্তৰ পূব কেৱল কালমাটি সংঘৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন অৰুণ সমন্বয়ৰ ক্ষেত্ৰত আজি চলি আছে। আজি দ্বিতীয় দিন, আজি আমাৰ নিশালৈ প্ৰতিনিধি সভা আছে, অহাকালিলৈ মুকলি সভা, আৰু নিশালৈ অসম ভিত্তিত অসমৰ 19খন জিলাৰ সাধুগুৰু আই মাতৃসকলে বহুত সমূহীয়াকৈ বৰ সেৱা, যিটো যাৰ মহত্ব কি জানেনে বাৰু? ইয়াত কালিলৈ শ হাঁহ কুকুৰা
মাত্ৰ নাম আমাৰ কেৱলৰ সাধুসকলে নামেৰে মাৰিব। ইয়াত গাহৰি মৰিব নামেৰে, কোনো টঙনিয়াই নামাৰে বা হেঁচি পুটুকি নামাৰে, মাত্ৰ ধৰি থাকিব আৰু আমাৰ নামত আমাৰ বিহাৰীসকলে সাধুসকলে নাম গাব আৰু এই আমাৰ হাঁহ কুকুৰা গাহৰি লাগি সেইসকলক নিজে নিজে কি কৰিব মানে কি কয় গতি পাব। আমাৰ এইটো আচলতে গতি দিয়া হয়, আমাৰ কোনো বধ কৰা বুলি নকয়। নাম গাই থাকোঁতে মানে সেইবিলাক নিজে নিজে মানে স্বৰ্গগামী হ'ব। নিজে নাম গাই থাকোঁতে জীৱ মানে নিজে যাব আৰু কেতিয়াকৈ আছে সেইটো? এইটো অহা কালিলৈ নিশালে আছে। কাইলৈ নিশালে আছে ন? আপুনি কোন হয় এই সংঘৰ? মই সংঘৰ মুখ্য সম্পাদক। মোৰ নাম অনন্ত গগৈ, মোৰ ঘৰ শিৱসাগৰ। হয়, ভাল লাগিল। ধন্যবাদ। আপোনাৰ সংঘৰ বিষয়ে ইমানখিনি মোৰ ভিউৱাৰসকলক আচলতে যে বুজাই দিলে। ধন্যবাদ থাকিল আপোনালোকৰ বাতৰি সম্প্ৰচাৰকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ 21খন জিলাৰ পৰা আমাৰ ইয়াত প্ৰতিনিধি মানে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমাৰ কুণ্ডিল আৰু দিবাং নামেৰে ইয়াত আমাৰ এই অধিৱেশন চলিতে দুটা ডাঙৰ শিবিৰ আছে। ইয়াৰ লগতে আমাৰ কুণ্ডিল হাইস্কুলৰ আমাৰ বিদ্যালয়ৰ মানে ৰুমবিলাকতো আমাৰ প্ৰতিনিধিসকল তাত মানে থকা ব্যৱস্থা কৰা হৈছে। এতিয়ালৈকে কমেও মানে 50,000 কালিৰ পৰা হৈ আছে এইটো বস্তুটো? কালিৰ পৰা হৈ আছে। আৰু কিমান দিন চলিব? কালিলৈকে চলিব। কালি আছিলে 27 তাৰিখ, 27 28 আৰু 29 তিনিদিনীয়া কাৰ্যসূচী চলিছে বস্তুটো। আৰু এই যে গোটেই মানুহবিলাক যে থকা মেলাৰ কাৰণে ব্যৱস্থা কৰি হয় ইয়াতে কৰিছে। এইটো আমাৰ কুণ্ডিল শিবিৰ। কুণ্ডিল শিবিৰ, ইয়াৰ পাছত সিফালে আমাৰ দিবাং শিবিৰ আছে। দিবাং শিবিৰ ইয়াতে আমাৰ 21খন জিলাৰ প্ৰতিনিধিসকল ইয়াতে মানে আছে। ইয়াৰ উপৰিও কুণ্ডিল হাইস্কুলত মানে তেওঁলোকৰ থকা ব্যৱস্থা কৰি দিয়া আছে। আচলতে আপোনালোকে বেয়া নাপাব, এই যে কেৱল কাল সংহতি যিটো বস্তুটো মোৰ কাৰণে বিষয় বস্তুটো একেবাৰে নতুন। মানে মই আগতে অকল মানে শুনি থাকোঁ যে ঠাকুৰীয়া কিছুমান মানুহে মানে ঠাকুৰীয়া নিয়ম কিছুমান পালন কৰে, নিয়ম নীতিবিলাক বহুত কাজুৱা বোলে, বহুত কৰে। মানে ভালকে যদি মানিব পাৰে ঠিকে আছে, ভালকে যদি মানিব নোৱাৰে তেতিয়াহ'লে মানে বহুত কিবা কিবি মানে ভগৱানে দায় ধৰে। কিছুমান কথাটো কিমান ধৰণৰ সঁচা, কিমান সত্য কথা। ই এক সত্য যুগৰ ধৰ্ম। এই ধৰ্ম মানে আমাৰ যিটো ধৰ্ম, এই ধৰ্মটো সত্য যুগৰ ধৰ্ম আৰু আদি অনাদি যুগৰ পৰা এই ধৰ্মটো চলি আহিছে। অতীজত পকা আৰু কেঁচা দুটা আছিলে, পুৰুষ প্ৰকৃতি। ঠিক তেনেকৈ আমাৰ ধৰ্মটো সৃষ্টি পাতনিৰ পৰাই আছে আৰু আজিও অদ্যপৰিমিত মানে আজি ভকতসকলৰ মাজত সমাগম চলি আছে। আৰু এই ধৰ্ম জোনবেলি তৰা যিদিনালৈকে থাকিব, পৃথিৱীৰ নদীসমূহ যিদিনালৈকে পূবৰ পৰা পশ্চিমলৈ বৈ থাকিব, সেইদিনালৈকে ধৰ্ম আমাৰ ইয়াত বিলীন হৈ থাকিব, ভকতসকলে জীয়াই ৰাখিব। আমাৰ ধৰ্মটো হ'ল সত্য যুগৰ ধৰ্ম, সদা আহিব ধৰ্ম। শিৱৰ পাৰ্বতী ৰহস্য ভগৱতী। আপোনালোকে শিৱ আৰু পাৰ্বতী পূজা কৰে। আৰু আপোনালোকে সেই পূজা অৰ্চনা কৰোঁতে কি আমাৰ মানে এইটো মূল বিষয় হ'ল আমাৰ ৰস লাগিব। কৈলাশৰ পৰা অহা ৰস মানে এইটো পাৰ্বতী সৃষ্টি কৰা এক ৰস। আৰু এতিয়া আমি ভাৰস্থ বৈকুণ্ঠত চাউলৰ পৰা যিটো বনোৱা, চাউলৰ পৰা নিৰ্মিত সাজ বুলি কয়, এই সাজটো বনোৱা হয়। আৰু তাৰ প্ৰসাদ হিচাপে আমাক কুকুৰা লাগিব, গাহৰি লাগিব, পক্ষী লাগিব। তাত ডাঙৰীয়া পূজা দিয়া হয়। আজি অধিৱেশনত কালিলৈ বৰহে হ'ব, তাত আমাৰ গাহৰি আহিব। আৰু ঠিক তেনেকৈ যুগ ধৰ্ম, আমি এতিয়া ক'ব নোৱাৰিম যে যুগ ধৰ্ম বুলি ক'লে বৰসেৱাত মানে ৰাতি সেৱা ঠেকেৰাফুলীয়া ধৰ্মভাগ কালিলৈ হ'ব। আৰু এটা কথা, আমাৰ আজি দিনটোত আমাৰ আইসকলে যুগুতি মানে পৰিৱেশন কৰিলে, সাধু বান্ধৱসকলে যুগুতি পৰিৱেশন কৰিছে, যিসকলে ছ'চিয়েল মিডিয়াত মানে জেনেৰেলি মানে অভ্যস্ত, তেওঁলোকে ছ'চিয়েল মিডিয়াত মানে বিজি হৈ থাকে। তেওঁলোকে গম পাব যে আমাৰ যুগুতিৰ দ্বাৰা আমাৰ কেৱলৰ ধৰ্মটো কেনেকৈ কাম কাজবিলাক কৰা হয়। আৰু আমাৰ এখন আজি আয়োজক সমিতিয়ে আমি অৱধাৰণা সমিতিয়ে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছোঁ। এই স্মৃতি গ্ৰন্থত আমাৰ কেৱল ধৰ্মৰ সম্পৰ্কত বিস্তৃতভাৱে মানে তথ্য সহকাৰে তাৰ কথাবিলাক মানে লিখা আছে। আমি আশা ৰাখিছোঁ আমাৰ এই অভ্যৰ্থনা সমিতিয়ে যি প্ৰকাশ কৰিছে স্মৃতি গ্ৰন্থ, এই স্মৃতি গ্ৰন্থখন আপোনালোকে অধ্যয়ন কৰি বহুতো আমাৰ কেৱলৰ এই কলপন্থাৰ ধৰ্মটোৰ বিষয়ে জানিব পাৰিব বুলি মই আশা কৰিছোঁ। বন্ধুসকল, মোৰ ওচৰত আছে সত্ৰৰ সত্ৰাধিকাৰ, চেঁচা সত্ৰৰ সত্ৰাধিকাৰ হয় ন? হয় হয়। আপোনাক কি বুলি সম্বোধন কৰিম মই এতিয়া? কি বুলি ক'ব,
দেও প্ৰভু বুলি ক'ব প্ৰভু বুলিয়ে ক'ব লাগিব ন আমাৰ দেও বুলি ক'লে মানে অকণ দিগদাৰ হয় তাৰমানে যে হয় হয় হতাধিকাৰ শিৱ প্ৰভু দেও বুলি ক'লে মানে হতাধিকাৰ বুলি ক'ব হয় ক্ষমা কৰিব এই চেগতে মই আপোনালোকক ক্ষমা খুজিছোঁ কাৰণ মই আপোনালোকক ইতিমধ্যে কৈছোঁ যে এইবিলাক ক্ষেত্ৰত মই একেবাৰে নতুন গতিকে এজন সত্ৰৰ সত্ৰাধিকাৰকনো কেনেকৈনো সম্বোধন কৰিব লাগে সেই সিমানখিনি মানে ন্যূনতম জ্ঞানখিনিও মোৰ ওচৰত নাই আচলতে সেইটো কাৰণে মই আপোনাকো ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু আজি অনুষ্ঠানখনলৈ মই যি আহিলোঁ আজি তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অন্তৰ্গত এই দুপনি বৰগাঁৱত যি চলি আছে আপোনালোকৰ কেৱল কাল সংহতি সংঘৰ যি অধিৱেশন চলি আছে আজি মই আহি যি দেখিলোঁ মানে আগতে মোৰ মানে এই ধৰ্মৰ বা আপোনালোকৰ এই যিটো পন্থা এই বিষয়ে মোৰ অলপো মানে সামান্যতমো জ্ঞান নাই গতিকে মোৰ ভিডিঅ'টোৰ যোগেদি আপুনি মোৰ ভিউৱাৰসকলক অলপ যদি আপোনালোকৰ এই পন্থাটোৰ বিষয়ে অৱগত যদি কৰাই দিয়ে আৰু মই সোমাই আহি আচলতে ইমান সুন্দৰকৈ আপুনি মানে যে নাম জুৰি আছিলে কি বুলি কয় বোলে নামখিনি কেৱলীয়া নাম ধৰ্ম বুলি কয় নহয় আপুনি যে নাম যে লৈ আছিলে সেইখিনি যুগুতি নমস্কাৰ মোৰ ধৰ্মটো হ'ল মোৰ কালসংগতি নিকাসংগতি দুটা ধৰ্ম আছে দুটা ধৰ্ম হ'ল কালসংগতি হ'ল সত্য আৰু হ'ল নিকাসংগতি হ'ল কলি এই দুটা ধৰ্ম আছে দুটা ধৰ্ম মই চলাই আছোঁ কালসংগতি যিটো আছে তাত সকলোখিনি নিকাসংগতিৰ লগত অমিল আছে কালসংগতি যিখিনি সাজপাৰ পিন্ধে সেইখিনি নিকাসংগতি তাত পৰিহাৰ কৰিব নোৱাৰে কালসংগতি হ'ল ৰিহা মুগা মেখেলা আৰু চাদৰ এইখিনিহে কিন্তু নিকাসংগতিত লাগে চেলেং লাগিব নিকাসংগতিয়ে নামঘৰখন হয় কালসংগতি নামঘৰখন নহয় আমাৰ কালসংগতি নামঘৰ নাই কিন্তু স্বৰ্গদেউ ৰজাই সেই কৰ্মখিনি শিৱসাগৰ জিলাতহে তেখেতে এইখিনি কৰ্ম কৰিছিলে তেওঁ তাতহে আহোমসকলৰ সকলো প্ৰতিছবিবিলাক আছে ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল সকলোবিলাক তাতহে আছে স্বৰ্গদেউ ৰজাইহে এইখিনি কৰ্ম তাত কৰিছিলে সেই যিটো এতিয়া মূৰত পাগুৰি মাৰি আছোঁ এই পাগুৰিটো তেখেতৰহে পাগুৰি হয় মানিক পোহৰত ভকত জিলিকিলে বন্ধু দেও আকাশ জিলিকে তৰা আমাৰে বন্ধু দেও সংগ জিলিকিলে বন্ধু দেও মূৰতে মুগা পাক মাৰা মানিক পোহৰত ভকত জিলিকিলে মাটি আয় আকাশ জিলিকে তৰা আমাৰে মাটি আই সংগ জিলিকিলে মাটি আয় গাতে মুগাৰী হামাৰা আৰু যিয়ে মুগাৰী হা মাৰিব তেওঁলোকে শিৱ পাৰ্বতী কৰ্ম হয় প্ৰকৃতি পুৰুষ তেওঁলোকে প্ৰকৃতি বিহু খোলা এতিয়া আমাৰ শিৱ পাৰ্বতী হয় যিয়ে বিহু খোলাত মুগা সাজ গামখাৰু থুৰীয়া পিন্ধি ল'ব আৰু কপৌ ফুল আৰু নাহৰ ফুল তগৰ ফুল আৰু কেতেকী ফুল মাৰিব সেই চাৰিবিধ ফুলহে কেনেকৈ বতৰ ফুলা ফুল সেয়ে তেতিয়া পাৰ্বতী মায়ে প্ৰকৃতিৰ লগত সম্বন্ধ পাৰ্বতী মায়ে তেতিয়া কি কৰিব এতিয়া ফাগুনত তেতিয়া তেওঁলোকে ওলাওঁতে তেতিয়াই ইজোপা গছে সিজোপা গছৰ লগত যৌন সম্পৰ্ক কৰিব তেতিয়া আমে ফুলিব কঁঠালে মুচি পেলাব তেতিয়া ক'ব বাইল লগতে গছে প্ৰেম কৰিলে মাটি আই চৰাই প্ৰেমে কৰে ডালত আহাচোন মাটি আই আমি প্ৰেমে কৰোঁ মাটি আই কেতি থালৰে লগত বাইয়ে লগতে গছে প্ৰেম কৰিলে মাটি আই হিলি হিলি কৰি আহাচোন মাটি আই আমি প্ৰেমে কৰোঁ মাটি আই কেতি থালতে ধৰি তেতিয়া তেওঁলোকে এতিয়া প্ৰকৃতিৰ লগত ফাগুনত ওলাব তেতিয়া আমে ফুলিব কঁঠালে মুচি পেলাব আৰু তেতিয়া একদম গছেও কুঁহি পাত মেলিব তেতিয়া পাৰ্বতী মায়ে বৰদৈচিলা হৈ কেনে চহৰ ফুৰিব আহিব তাৰপৰা বহাগত তেওঁ একদম কেনেকৈ বৰদৈচিলা হৈ কেনে নাচিব বাগিব মুগা সাজ পিন্ধি কেনে তাৰপৰা তেখেতে যেতিয়া বিহু গাব তেতিয়া জেঠত যেতিয়া বাৰিষা দিন আহিব তেতিয়া বতৰ গোপিনীৰ লগত ঘৰে ঘৰে আই সকাম খাই থাকিব আকৌ যেতিয়া দুৰ্গা পূজা হ'ব তেতিয়া তেওঁ বলি বিধান খাব আকৌ বৈকুণ্ঠলৈ যাবগৈ আমাৰ হ'ল এতিয়া এইটো স্বৰ্গদেউ ৰজা পাগুৰি হয় আৰু তেওঁ এতিয়া তাত হেৰি সকলোখিনি কৰিছিলে আৰু তেওঁ বিহু খোলা তাতে উলিয়াইছিলে সেয়ে কৈছিলে দেউতাই পদূলিত গোন্ধাইছে মাধুৰী কেতেকী ফুলে মলাই ঐ গোবিন্দ ৰাম দেউতাই বহিছে বয়ে চৰাফিয়াত সোণৰ ধোঁৱা কুৱা খাই ঐ গোবিন্দ ৰাম
দেউতাৰ ভয়ে দেখোতে ভয়ংকৰ হৰণকে মেলি চোৱা ঐ গোবিন্দায়াম দেউতা ওলালে বছৰা মুখলৈ মূৰতে মুগাৰ পাগে ঐ গোবিন্দায়াম এইখিনি সকলোখিনি তেওঁলোকৰ প্ৰকৃতিৰ লগত সম্বন্ধ কৰি থৈ গৈছে আমাৰ কাল সংগতিয়ে কৈছে নিকা সংগতিয়ে নহয় কাল সংগতিয়ে জীৱটোক দান কৰিছে আৰু নিকা সংগতিয়ে জীৱটোক উদ্ধাৰ কৰিছে জীৱ যদি কিবা দুখ লগাইছে নাম খাই লৈ কেনে নিকা সংগতিয়ে তেওঁক উদ্ধাৰ কৰিছে জীৱই কিবা আৰু কাল সংগতিয়ে জীৱটোক দান কৰিছে কেৱল কাল সংগতি সংঘৰ যি নেকি অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আজি তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ অন্তৰ্গত দুপনি বৰগাঁও গাঁৱত যি নেকি হৈ আছে আহিলোঁ অনুষ্ঠানখন দেখি অহাৰ আগতে যিটো মানে মনৰ ভাৱ আছিলে আৰু এতিয়া অনুষ্ঠানখন চাই আজি দ্বিতীয় দিনা যিহেতু মই আহি পাওঁতেই মানে মঞ্চত এখন মিটিং হৈ আছিলে তাত মানে এই কেৱল কাল সংহতি সংঘনো কি সেই বিষয়ে মানে বিস্তৃতভাৱে বহলাই আলোচনা কৰি আছিলে আৰু সেই আলোচনাবিলাক শুনি আৰু তাৰ পাছতে অনুষ্ঠানখনৰ পাছতে এই কাল সংহতি সংঘৰ সত্ৰাধিকাৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ বোলে ডেকা সত্ৰাধিকাৰ লগ পাই মানে বহুত ভাল লাগিলে মই আপোনালোকক ইতিমধ্যে কথা বতৰাবিলাক আপোনালোকৰ আগত দিলোঁ সত্ৰৰ এজন সত্ৰাধিকাৰ হিচাপে আগতে মোৰ মনত যি ভাৱ আছিলে তেখেতৰ লগত কথা বতৰা হোৱাৰ পাছত সেই ফিলিংছটো নাইকিয়া হৈ গ'ল মানে এটা যি নেকি মানে বহুত ডাঙৰ ভগৱান নিচিনাকৈ যি নেকি থাকে আমাৰ পৰা সাধাৰণ মানুহৰ পৰা যি নেকি সাধাৰণতে লুকাই থাকে তেনেকুৱা এটা স্বভাৱ তেখেতৰ নাই মানে তেখেতে সাধাৰণ মানুহৰ লগত যেনেদৰে মিলি ইমান সুন্দৰকৈ মানে বন্ধুত্বসুলভভাৱে যি ধৰণে কথা পাতিছে খুব বেছি ভাল লাগিলে আৰু তেখেতসকলৰ কথা বতৰাৰ পৰা আৰু এটা কথা গম পালোঁ যে তেখেতসকলৰ যি নেকি পন্থা এই পন্থাটো নিয়ম কানুনবিলাক কৰিবৰ কাৰণে সাধাৰণতে মানে মদ আৰু মাংস ব্যৱহাৰ কৰা হয় আৰু বৈষ্ণৱ যি নেকি যিটো পন্থা যিটো আছে কাল সংহতিৰ মানে বেলেগ অন্য যিটো পন্থা সেই পন্থাটোৱে এখেতসকলৰ কোৱা মতে মানে মদ আৰু মাংস ব্যৱহাৰ নকৰে কিন্তু সাধাৰণতে দেখা যায় যে যিকোনো পন্থাই যিকোনো কাম কাজ নকৰে কিয় এখেতসকলে যেনেদৰে পূজা অৰ্চনা কৰোঁতে যদি মানে মদ আৰু মাংস ব্যৱহাৰ কৰে বেলেগ পন্থাৰ মানুহবিলাকেও কিন্তু পূজা পাতলত যদিও বা মদ মাংস ব্যৱহাৰ নকৰে পূজা অৰ্চনা কৰি শেষ হোৱাৰ পাছত কিন্তু সেই ভকত গোপিনীসকলক সকলোকে কিন্তু ৰাইজক কিন্তু সেই মদ আৰু মাংস খোৱাৰ ব্যৱস্থাটো নিশ্চয়কৈ কৰে এটাই মাত্ৰ পাৰ্থক্য আছে যে এখেতসকলৰ যি পন্থা পালি আছে কেৱল কাল সংহতি সংঘই এখেতসকলে পূজা অৰ্চনা আৰু দেখা শুনাকৈ গোটেইবিলাক সকলোৱে একেলগতে গ্ৰহণ কৰে পূজাৰ নৈবেদ্য হিচাপে হোমৰস মানে কোনো নিচাযুক্ত বস্তু হিচাপে নহয় আৰু অন্যই যিবিলাক মানে ব্যৱহাৰ কৰে সেইবিলাক হৈছে লুকাই চুৰ কৰি সমাজৰ পৰা আঁতৰি মানুহৰ পৰা লুকুৱাইহে ব্যৱহাৰ কৰে ইমানটোৱে মই পাৰ্থক্য দেখিলোঁ আৰু বাকী আলোচনাৰ পৰা যি দেখিলোঁ সকলো পন্থাতে বা সকলো ধৰ্মতে যিদৰে মানে জ্ঞান দিয়া হয় ডাঙৰক সন্মান কৰা সৰুক মৰম কৰা তেনেধৰণৰ ভাৱ বিলাকেই আছে এই সংঘটো গতিকে আহি এই অনুষ্ঠানখনলৈ বহুত ভাল লাগিলে আৰু গোটেই অসমৰ পৰা যিদৰে মানে প্ৰতিনিধিবিলাক আহিছে যিহেতু অসম ভিত্তিত হৈছে অষ্টম দ্বিবাৰ্ষিক অধিৱেশন গতিকে গোটেই প্ৰতিনিধিসকলক থাকিবৰ কাৰণে কাষতে ইমান সুন্দৰকৈ ডাঙৰকৈ আহল বহলকৈ থকা খোৱা সকলোবিলাক ব্যৱস্থা কৰিছে আশা কৰোঁ এখেতসকলৰ এই অনুষ্ঠানখন সফলভাৱে সমাপ্তি ঘটক তাৰে কামনা কৰি আজিৰ মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ ক'ত পাই কি